আমি যি কামপুৰত আজি মুখ্যমন্ত্ৰী ধাৰাবাহিক কাৰ্যসূচী আছিল তাত আজি উপস্থিত আছোঁ আৰু তাত এটা দৃশ্য দেখিবলৈ পাইছোঁ এগৰাকী আচলতে যুৱক যে হাজোৰ পৰা আহিছে আচলতে মুখ্যমন্ত্ৰীক লগ পাবলৈ মামাক লগ পাবলৈ হাজোৰ পৰা আহিছে আৰু জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ মামাক লগ পালে আচলতে তেওঁৰ মুখৰ পৰা শুনিম কিহৰ বাবে তেওঁ হাজোৰ পৰা ইয়ালৈ আহিছে আচলতে মই মামাক বহুত ভাল পাওঁ ইমান ভাল পাওঁ বাকী নাই আৰু ক'বলৈ সেইটো কাৰণে মই হাজোৰ পৰা লগ ধৰিবলৈ আহিছোঁ মোৰ ঘৰ হাজো কয়পেটা তোলাত আমাৰ হাজোহান চবেই ঘৰ পাইছে অৰুণোদয় আছে আঁচনি আছে কিন্তু মোৰ মাইকীটো একো নাই মোৰ মাইকীটো কাগজবোৰ দিয়ে পিছৰ মাইকীগিলাই পায় আগৰ মাইকীটো নাপায় ল'ৰা ছোৱালী সোধে যে দেউতা আমাৰ ঘৰ কিয় নাপাওঁ মই কি কৰিম বাছা চৰকাৰে যদি ঘৰ নিদিয়ে মই কি কৰিম কিন্তু চৰকাৰক ইমান ভাল পাওঁ মামাক আপুনি ক'লে নাই মামাক ক'লো মামাই ফোন নম্বৰ ল'লে আৰু মামাই মোক লগ ধৰিব দিছে আপোনাৰ নামটো মোৰ নামটো হৈছে কনক দাস কনক দাস আপুনি প্ৰথমবাৰৰ বাবে মামাক লগ পাইছে আজি প্ৰথম পালোঁ 4বাৰৰ পৰা আজি প্ৰথম পালোঁ আজি 4বাৰ হ'ল শিৱসাগৰ গোলাঘাট যোৰহাট এলেংমৰা তাতো গৈছিলোঁ এনেকৈ গৈছিলোঁ মোৰ আছে ফটো আছে ইয়াতে আজি ভাল লাগিল এইটো আমাৰ তিৰংগা পিছফালে তিৰংগা ভাল পাওঁ আকৌ মামা একদম আছে আৰু ভাল পাওঁ আৰু তাত বহুত ভাল পাওঁ তেওঁ আজি ভাল লাগিল যে কথাখিনি কোৱাৰ কাৰণে নামটো শ্ৰী কনক দাস মোৰ হাজো কয়পেটা তোলা এইগৰাকী হৈছে হাজোৰ কনক দাস আৰু মই দেখুৱালোঁ আচলতে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এপাক লগ পোৱাৰ বাবে আচলতে কিছু অভিযোগ লৈ আছিলে তেওঁ লগ পোৱাৰ বাবে আজি কামপুৰত আহি উপস্থিত হৈছিল আৰু তেওঁ মামাক লগ পালে বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাক লগ পাই তেওঁৰ মনৰ কথা ক'লে আৰু আজি তেওঁ মনৰ আশা পূৰণ হৈছে বুলি উল্লেখ কৰিছে আৰু তেওঁৰ যি অভিযোগ সেই অভিযোগসমূহ হিমন্ত বিশ্ব শৰ্মাই আগ্ৰহেৰে গ্ৰহণ কৰিছে বুলি আমাক উল্লেখ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ